নীতিন গাডকাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ 4 লেন ডিমাণ্ড কমিটি কলিয়াবৰৰ আমি 6 গৰাকী প্ৰতিনিধি আছিল তাতে আৰু আমাক ইয়াৰ পৰা লৈ গৈছিলে আমাৰ কলিয়াবৰৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় কেশৱ মহন্ত মহোদয়ে তেখেতৰ নেতৃত্বত আমাৰ যিটো 6জনীয়া সজাতি দল গৈছিলে সেই সজাতি দলত আমাৰ দিল্লীত আমাৰ কোঅৰ্ডিনেশ্যন কৰিছিলে অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ সাংসদ সন্মানীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই আৰু তেওঁৰ লগত আমাৰ কাজিৰঙাৰ স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংসদ আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত আছিলে গতিকে খুব সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আমি গোটেই বিষয়খিনি অৱগত কৰোঁ আৰু তেওঁৰ বিভাগৰ বিষয়াসকলেও সেই আলোচনাত উপস্থিত আছিলে আৰু তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে যে ৰাইজে যেনেকৈ বিচাৰিছে সেইমতে তেওঁলোকে নিশ্চয় এই বিষয়ত পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াত আহিব গাডকাৰী ডাঙৰীয়া অসমলৈ আহিব আৰু তেওঁলোকৰ বিভাগে এই গোটেই বিষয়খিনি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ চাইলেণ্ডটো 4 লেন নিৰ্মাণ কৰিব বুলি তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে। আপোনালোকৰ দাবী কি আছিলে? না আমাৰ দাবী এটাই আছে চাওক কলিয়াবৰ তিনিআলিৰ পৰা আপোনাৰ জখলাবন্ধা যিটো পৰ্চন আপোনাৰ ৰাঙুললৈকে সেই 14.6 কিলোমিটাৰ ৰাস্তাটো আপোনাৰ বৰ্তমান যিটো 715 নিউ আছে নেশ্যনেল হাইৱে আৰু 37 অল্ড যিটো আমাৰ নেশ্যনেল হাইৱে আছে সেই নেশ্যনেল হাইৱেটোকে স্থিতাৱস্থাত ৰাখি পেলাই তাক 4 লেন কৰিব লাগে আৰু গভৰ্ণমেণ্টৰ যিমান নটিফিকেশ্যন আছে গোটেই নটিফিকেশ্যনবিলাকতো সেইটোৱে আছে যে ইম্প্ৰুভমেণ্ট এণ্ড ৱাইডনিং অফ আপোনাৰ এক্সিষ্টিং নেশ্যনেল হাইৱে এক্সিষ্টিং মানে কি বৰ্তমান থকাটো গতিকে সেইটোৱেই তেওঁলোকে কৰিব লাগে আচলতে কিন্তু খুব এটা বেলেগ পাকচক্ৰত এই বস্তুটো এনেকুৱা এটা বাইপাছলৈ নিয়া হৈছে যিটো বাইপাছ নেকি প্ৰথম পৰ্যায়ত আলোচনাত এইটো নাছিলেই আপোনালোকৰ হাটবৰতে আমাৰ ইয়াতে কলিয়াবৰ হাটবৰতে যিটো শুনানি হৈছিলে শুনানিৰ সময়ত আমাক 3টা বাইপাছৰ কথা কোৱা হৈছিলে 3টা মানে সম্ভাৱিত পথৰ কথা কোৱা হৈছিলে এটা হৈছিলে হাটবৰ দি জখলাবন্ধা বাইপাছ এটা হৈছিলে সৰুভগীয়া দি জখলাবন্ধা বাইপাছ আৰু এটা বৰ্তমান থকা ৰাস্তাটোকে বহল কৰাৰ কথা কোৱা হৈছিলে গতিকে ৰাইজে সজোৰভাৱে বৰ্তমান থকা ৰাস্তাটোকে বহল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি খুব আচৰিত হ'লোঁ যেতিয়া দেখা পালোঁ যে এটা এনেকুৱা এলাইনমেণ্ট নতুন এটা বাইপাছৰ সিদ্ধান্ত কৰা হ'ল যিটো নেকি এই 3টা এলাইনমেণ্টত নাছিলে নতুন এটা এলাইনমেণ্ট কোৰ্টৰ কলিয়াবৰ তিনিআলি দি ৰাষ্ট্ৰীয় ঘাইপথ সদায় উজাই যায় কিন্তু এই বাইপাছটো ভটিয়াই গৈ পেলাই 5 কিলোমিটাৰ ভটিয়াই গৈ পেলাই দাৰিগজি হৈ পেলাই পথাৰৰ মাজেদি কৃষিভূমি উচ্ছেদ কৰি জলাশয় উচ্ছেদ কৰি ধ্বংস কৰি চাহ বাগান উচ্ছেদ কৰি তেওঁলোকে এটা নতুন এলাইনমেণ্ট নাভুত নাচুত এলাইনমেণ্ট গোটেই ভাৰতত নোহোৱা ঘটনা এটা আমি ইয়াত হোৱা দেখিলোঁ য'ত নেকি লৈ পেলাই ৰাইজ শংকিত হ'লোঁ আৰু সেই সময়তে আমি কলিয়াবৰৰ 60 গৰাকী ব্যক্তিয়ে মাননীয় উচ্চ ন্যায়ালয় গুৱাহাটীত 38/2024 এটা PIL কৰিছিলে আৰু সেই PILত খুদ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট মৰ্থে তেওঁলোকে এখন এফিডেভিট ছাবমিট কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে আমি যিটো সেই বক্ৰ পথেদি এলাইনমেণ্ট কৰাৰ পৰিকল্পনা দিয়া হৈছিলে এনআইৰ ফালৰ পৰা সেইটো আমি বাতিল কৰিছোঁ আৰু এনআইক আমি নতুন পথ আমি সন্ধান কৰিবলৈ দিছোঁ কিন্তু নতুন পথৰ সন্ধান কৰিব কিয় লাগে অলৰেডি এক্সিষ্টিং থকা ৰোডটোকে বহল কৰিলেই হ'ল তেওঁলোকে ইমান বস্তুখিনি পাকচক্ৰত কিয় সোমাই আছে আমি সেইটো বুজি পোৱা নাই আৰু সেইকাৰণে আমি এটাই দাবী আমি কৰিছোঁ যে এক্সিষ্টিং ৰোডতে 4 লেনটো হ'ব লাগে তাত আমি বেলেগ কথা নুশুনো বেলেগ ইতিমধ্যে গাডকাৰী ডাঙৰীয়াৰ লগত আমাৰ মিটিঙো কৰালে আৰু তেওঁৰ নেতৃত্বত আমি 4 গৰাকী অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী অসমৰ আৰু 3 গৰাকী সাংসদ যেতিয়া আমি গৈ পেলাই নীতিন গাডকাৰীক এই বিষয়খিনি উত্থাপন কৰিছোঁ গাডকাৰী ডাঙৰীয়াও কথাখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰিছে গতিকে আমি নাভাবোঁ যে ইয়াত যদি ছাৰ্ভে এটা হ'ল বুলি ছাৰ্ভেটো যোৱাবাৰো হৈছিলে যোৱাবাৰো আপোনাৰ টেণ্ডাৰে হৈ গ'ল বুলি বহুতে গুজব ওলাই আছিলে সেইবিলাক গুজব চলি থাকিব কিন্তু আমাৰ এটা লক্ষ্য আমাৰ এটা উদ্দেশ্য 4 লেনটো বৰ্তমান থকা ৰাস্তাৰে হ'ব লাগিব বেলেগ ফালে বাইপাছ হোৱা কোনো ষড়যন্ত্ৰ কলিয়াবৰবাসী কোনো ৰাইজে মানি নলয় আৰু এইটো যদি তেনেকুৱা ধৰণৰ পৰিকল্পনা হয় এই চৰকাৰখনৰ কাৰণে কিন্তু খুব এটা অশনি সংকেত হ'ব এইটো আমি আগতীয়াকৈ চৰকাৰক জনাই দিব বিচাৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।